কণ্ডলত গ'লে 1 কেজি চাউল দিবলৈ গ'লে ফিংগাৰপ্ৰিণ্ট, আধাৰ কাৰ্ডত কাম কৰিবলৈ গ'লে ফিংগাৰপ্ৰিণ্ট, পইচা উঠাবলৈ গ'লে ফিংগাৰপ্ৰিণ্ট। তো বুট দিবলৈ গ'লে কেলে ফিংগাৰপ্ৰিণ্ট নাই? বুটটো চুৰি কৰিব নাপাৰিব না, নকল বুট উঠাব নাপাৰিব। বেছি নকল বুট উঠাই কিনে তো জগৰা ফেঁচা হয়। সব কাৰণে আধাৰ কাৰ্ড লাগে, বুটৰ ফিংগাৰ কিলে নলয়? এইটোতো চালাকি হয়নে নহয়? কংগ্ৰেছ ভাল আছিলে, বিজেপিও ভাল আছিলে, মাছফালে কেচকালটো লগাই দিলে বদৰুদ্দিন আহি। জানেনে কেলে? আগে কংগ্ৰেছ বিজেপি দুইজন থাকিছে, এতিয়া বদৰুদ্দিন সোমাই গেছে, তাই বোলে মুছলমান আৰু মুছলমানৰ কাৰণে আৰু বিৰুদ্ধে বুটখন সোমাই বুটখন বিক্ৰী কৰি দিয়ে, দি পেলাই তাক সরকার বানাই দিয়ে আর আমার হেঁচা পেঁচা করে থাকে। কংগ্রেসেরও দোষ আছে, আগে পিছে দুর্নীতি করেছে, হিমন্ত চাইছে এতিয়া হিমন্ত বাল কৰি আছে, এতিয়া হিমন্তৰ কাৰণে কি বেয়া? ভালেই কৰি আছে, সরকার যি পাইছে তাই কৰিছে, আগতে দুর্নীতি চাই আহিছে হয়নে নহয়?